মহামাৰী কৰোনা ভাইৰাছৰ বাবে দেশত বলবৎ হোৱা লকডাউনে সৰ্বসাধাৰণ জনতাক আৰ্থিকভাৱে বাৰুকৈ জুৰুলা কৰিছে। বোকাখাত সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই সমষ্টিৰ 20টা পঞ্চায়তৰ 60,000টা পৰিয়ালক খাদ্য সামগ্ৰী টোপোলা প্ৰদানৰ কাম শুভাৰম্ভ কৰে। বোকাখাত সমষ্টিৰ ৰঙামাটি পঞ্চায়তত শনিবাৰে সামাজিক দূৰত্ব বজাই ৰাখি পঞ্চায়তৰ দুখীয়া আৰু মধ্যবিত্ত সকলো পৰিয়ালকে সামগ্ৰীৰ টোপোলা প্ৰদান কৰে। লকডাউনৰ সময়ছোৱাত আমি দেখিছোঁ যে আমাৰ সমষ্টিটোৰ যিহেতু গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক আৰু শ্ৰমিক, আজি য'ত আমি খাদ্য সামগ্ৰী কিছু বিতৰণ কৰিছোঁ, ইয়াৰ গৰিষ্ঠ সংখ্যক ৰাইজ শ্ৰমিক। ইয়াত কিছুমান উদ্যোগ আছে, তেওঁলোকে কাম কৰে। যোৱা সময়ছোৱাত যথেষ্ট চাফাৰ কৰিছে, কিন্তু আমাৰ চৰকাৰে আপোনালোকে জানেই যে সকলোকে চাউল দিয়াৰ ব্যৱস্থা কৰিছে, 1000কে টকা দিয়াৰ ব্যৱস্থা কৰিছে। তথাপি আমি কিছু সকাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ, ৰাইজৰ সহযোগতে এই কামখিনি কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাক ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে সহায় কৰিছে, অসম গণ পৰিষদৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকেও সহায় কৰিছে, গতিকে পঞ্চায়তৰ প্ৰতিনিধি আছে। তো সকলোৰে সহযোগত আজি আমি সমষ্টিটোৰ যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক, আৰ্থিকভাৱে স্বচ্ছলসকলক বাদ দি বা চাকৰিয়ালসকলক বাদ দি সকলোকে অলপ সকাহ দিবৰ কাৰণে চেষ্টা কৰিছে। তো ইয়াত কিমান হয় স্থানীয়ভাৱে তেওঁলোকে গম পাব, কিন্তু পাব প্ৰায়বিলাক মই ভাবোঁ যে লোকেই পাব নিশ্চয়। কিমান মোৰ তেনেকুৱা কথা নাই, যিসকল মানে দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই আছে বা আৰ্থিকভাৱে সচ্ছল নহয়, সেইসকলে পাব। সেইসকলে পাব। যিসকল ব্যক্তি আছিল আমাৰ ভাই ভগাই আমাৰ ইয়ালৈ ঘূৰাই দিছে, খুব সুন্দৰ কিন্তু আমাৰ ইয়াত থকা ভাইসকলক যে মাইক্ৰ' ফাইনেন্সৰ লোন লৈ পেলাই লকডাউন নাই সেইটো আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেখেতে স্পষ্টভাৱে কৈছে যে প্ৰথম কথা প্ৰায়ৰিটি জীৱন, তাৰপিছতে হৈছে জীৱিকা। আৰু জীৱিকাৰ কাৰণে ৰাজ্যখনৰ বা দেশখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই যিহেতু কৃষক, গতিকে কৃষকসকলে যাতে উৎপাদন বৃদ্ধি কৰিব পাৰে, এনেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনক লক্ষ্য হিচাপে লৈছিল যাতে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰিব পৰা যায়। এতিয়া বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ ৰাজ্যখনলৈ বহিৰাজ্যত থকা বহু যুৱক এতিয়া ঘূৰি আহিছে। সেইসকলকো আমি কেনেকৈ আমি কৃষি কৰ্মত নিয়োজিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ আমাৰ চৰকাৰেও মাননীয় সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এক ৰোড মেপ প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এখন কমিটি মাননীয় মুখ্যমন্ত্ৰীয়ে কৰি দিছে আৰু বিশেষভাৱে স্বাস্থ্যকেন্দ্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই অহৰহ ক'ভিড সংক্ৰমণ যাতে বৃদ্ধি পাব নোৱাৰে বা যিবিলাক সংক্ৰমিত হৈছে সেইসকলে যাতে সুচিকিৎসা লাভ কৰে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমাৰ চৰকাৰৰ প্ৰত্যেকগৰাকী মন্ত্ৰী জনপ্ৰতিনিধিয়ে এই ক্ষেত্ৰত যিমান পাৰে সমৰ্থন জনাইছে। গতিকে মই ভাবোঁ যে আহি থকা দিনবিলাকত এনে প্ৰতিকূল পৰিৱেশৰ মাজতো আমি ৰাজ্যখনক সকলো দিশতে আমি নিশ্চয় আগবঢ়াই নিবলৈ সক্ষম হ'ম। কিন্তু আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব, আমি যিয়ে নকৰোঁ কিয়, যি খণ্ডতে আমি ব্যস্ত নাথাকোঁ কিয়, আমি মনত ৰাখিব লাগিব যে আমাৰ মূল লক্ষ্যৰ পৰা যাতে আমি কদাপি আমি বিচ্যুত নহওঁ। কাৰণ মূল লক্ষ্য হৈছে COVID-19 সংক্ৰমণ ৰোধ কৰা। যিকোনো মূল্যৰ বিনিময়ত আমি এই যুঁজখনত আমি জিকিব লাগিব। সামগ্ৰী প্ৰদান কাৰ্যসূচীত গোলাঘাট জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি দেৱপ্ৰদীপ বৰা আৰু অসম গণ পৰিষদ দলৰ বোকাখাত জিলা সমিতিৰ সভাপতি জগত চন্দ্ৰ কলিতাকে প্ৰমুখ্য কৰি দুয়োটা দলৰ বিষয়ববীয়া এই কাৰ্যসূচীত উপস্থিত থাকে। কালিলৈৰ পৰা বাকী 19খন পঞ্চায়তত ঘৰে ঘৰে গৈ দলীয় কৰ্মীসকলে খাদ্য সামগ্ৰী টোপোলা প্ৰদান কৰিব। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি লকডাউন ঘোষণা কৰিছিলে জনসাধাৰণৰ স্বাৰ্থত, এই সময়ছোৱাত আৰ্থিকভাৱে বহু লোক সমস্যাৰ সন্মুখীন হৈছিল আৰু সেই আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হোৱাৰ হেতুকে মন্ত্ৰী মহোদয়ৰ নিৰ্দেশত বিভিন্ন সময়ত আমাৰ দলীয় সতীৰ্থই দুখীয়া মানুহৰ লগত লগ হৈ খা খবৰ কৰি সেইসকলক সামগ্ৰী বিতৰণ কৰিছিল। আৰু এতিয়া দ্বিতীয় পৰ্যায়ত মাননীয় মন্ত্ৰী মহোদয়ে প্ৰায় 60,000 ঘৰক
খাদ্য সামগ্ৰী বিতৰণ কৰিব খুজিছে। আজি শুভাৰম্ভ কৰিছে আৰু প্ৰতি ঘৰতে গৈ যিসকল দুখীয়া মানুহ ইয়াত 4th গ্ৰেডৰ লোককো দিব, প্ৰতি ঘৰ মানুহকে এটা খাদ্যৰ টোপোলা দিব আৰু প্ৰতি ঘৰ আমাৰ 2টা দলৰ প্ৰতিনিধি আছে, সেই প্ৰতিনিধিসকলে সূক্ষ্মভাৱে বিশ্লেষণ কৰি এই খাদ্য সামগ্ৰী যোগান ধৰিব। আৰু আজি ইয়াত মাননীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই তেখেতৰ সমষ্টিত এই কাৰ্যক্ৰম আৰম্ভ কৰিছে আৰু আমি সহযোগিতা আগবঢ়াইছোঁ। আমি প্ৰত্যেকজন কাৰ্যকৰ্তাই আমি ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু আমাৰ পঞ্চায়ত, জিলা পৰিষদ আমাৰ সকলোৱে ইয়াত সহযোগ কৰিছে, ৰাইজে সহযোগ কৰিছে। আমি আশা কৰিম যে এই কাৰ্যসূচী সফল হ'ব আৰু ৰাইজেও অনাগত দিনবিলাকত যি এতিয়া শেহতীয়াভাৱে আমাৰ বহিৰাজ্যৰ পৰা যিসকল আমাৰ নিজৰে ভাই ভনী যিসকল ঘূৰি আহিছে অসমলৈ, তেওঁলোকক সুন্দৰভাৱে হোম কোৱাৰেণ্টাইন, ভিলেজ কোৱাৰেণ্টাইন কৰি বা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰি বা তেওঁলোকক আমি ৰখাৰ যি ব্যৱস্থা আমি কৰিছোঁ, আজি আমি তাত সজাগতা বৃদ্ধিৰ কাৰণেও আমি কাম কৰিছোঁ, কথা কৈছোঁ যে ৰাইজে তেওঁলোকক সজাগ কৰিব, ৰাইজ সজাগ হ'ব আৰু তেওঁলোকক নিজৰ ভাই ভনীসকলক যাতে ভিলেজ কোৱাৰেণ্টাইন কৰোঁতে বা ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰোঁতে তেওঁলোকক সহযোগিতা আগবঢ়াব আৰু আমাৰ ইয়াত যিটো সংক্ৰমণ, এই সংক্ৰমণ ৰোধত সকলোৱে এই যুঁজখনত শক্তিশালীভাৱে ভূমিকা পালন কৰিব। অন্যহাতে ৰাজ্যখনলৈ বহিৰাজ্যৰ পৰা ঘূৰি অহা যুৱক যুৱতীসকলক নিজৰ ৰাজ্যতে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে কৃষি ক্ষেত্ৰৰ লগত আত্মনিয়োগ হোৱা আঁচনি প্ৰস্তুতৰ পৰিকল্পনা কৰিব বুলি অৱগত কৰে। নিউজ ডেস্ক রিপোর্ট, KNN বোকাখাত লাইভ।